যে আজি আমাৰ কেবিনেটত জল জীৱন মিছনৰ অধীনত যিবিলাক আঁচনি নিৰ্মাণ কৰা হৈছে বা ভৱিষ্যতে নিৰ্মাণ কৰা হ'ব তাৰ ওপৰত আমি এখন অপাৰেশ্যন এণ্ড মেইনটেনেন্স পলিচিক অনুমোদন দিওঁ। ভাৰত চৰকাৰে জল জীৱন মিছনৰ আঁচনিসমূহ সমাপন কৰিবৰ বাবে আমাক আৰ্থিক অনুদান দিয়াৰ আগমুহূৰ্তত এই অপাৰেশ্যন এণ্ড মেইনটেনেন্স পলিচিখনৰ প্ৰয়োজন আছিলে। ৰাজ্য চৰকাৰে এই অপাৰেশ্যন আৰু মেইনটেনেন্স পলিচিখন আজি অনুমোদন জনোৱাৰ ফলশ্ৰুতিত অনাগত দিনত জল জীৱন মিছনৰ আঁচনিসমূহ আমি সম্প্ৰসাৰণ সমাপন কৰিবলৈ ভাৰত চৰকাৰৰ পৰা পাবলগীয়া যি পুঁজি আছে সেই পুঁজি পোৱাৰ পথ প্ৰশস্ত হ'ব। জল জীৱন মিছনৰ কাম কৰা ঠিকাদাৰকে ধৰি বহুত লোক চিন্তাত আছিলে যে আমি এই আঁচনিৰ ধন পাম নে নাপাম। ভাৰত চৰকাৰে আমাক কৈছিলে যে তোমালোকে ONM পলিচিখন পাছ কৰা, তেতিয়া আমি তোমালোকক পৰৱৰ্তী অনুদান দিয়াৰ কথা বিবেচনা কৰিম। আজি কেবিনেটে এই ONM পলিচি অপাৰেশ্যনেল মেইনটেনেন্স পলিচিখন অনুমোদন দিয়াৰ পিছত আমি এতিয়া যথেষ্ট আশাবাদী যে জল জীৱন মিছনৰ আঁচনি সম্পূৰ্ণ কৰিবলৈ ভাৰত চৰকাৰে আমাক প্ৰয়োজনীয় ধন আগবঢ়াব। আমাৰ ধেমাজি নগৰত অসমৰ বৰ্তমান যিটো আমাৰ ৰাজহ আইন তাৰ দ্বাৰা 5 কিলোমিটাৰ পৰ্যন্ত যদি কোনোবাই মাটি আবণ্টন কৰে তেওঁলোকে নগৰৰ নিয়মত 1.5 কঠাতকৈ বেছি নাপাইছিলে। আজি আমি ধেমাজিৰ ক্ষেত্ৰত এই আইন আমি শিথিল কৰি দিওঁ আৰু টাউনৰ 1 কিলোমিটাৰৰ পৰাই আমি এই গোটেই 5 কিলোমিটাৰ পৰ্যন্ত এই অঞ্চলটোক আমি গাঁও হিচাপে ধৰিম, যাতে এজন ব্যক্তিয়ে বা এটা পৰিয়ালে 7 বিঘা পৰ্যন্ত মাটি চৰকাৰৰ পৰা পাব পাৰে। এই সিদ্ধান্তৰ ফলত ধেমাজিত বহুদিনীয়া অভিযোগ এটা বা অভাৱ এটা পূৰণ হ'ব। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অভিযান অসম আঁচনিখন ৰূপায়ণৰ বাবে আজি কেবিনেটে 800 কোটি টকা মঞ্জুৰ কৰে। আজি আমাৰ কেবিনেটত আমি অষ্টম অসম পে কমিশ্যন, যিটো ৰাজ্যৰ চৰকাৰৰ কৰ্মচাৰীসকলক 1 জানুৱাৰী তাৰিখে আমি ঘোষণা কৰিছিলোঁ যে ৰাজ্যত আমি অষ্টম বিত্ত আয়োগ বা দৰমহা আয়োগ গঠন কৰিম। এই অষ্টম দৰমহা আয়োগখনক আজি আমি পূৰ্ণ ৰূপ দিওঁ। অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব অৱসৰপ্ৰাপ্ত সুভাষ দাস ইয়াৰ অধ্যক্ষ হ'ব। গুৱাহাটী ইউনিভাৰ্চিটিৰ অধ্যাপক ৰাতুল মহন্ত ইয়াৰ সদস্য হ'ব। বাকী আমাৰ বিত্ত বিভাগ, পাৰ্চনেল ডিপাৰ্টমেণ্ট, জুডিচিয়েল ডিপাৰ্টমেণ্ট আদিৰ কমিশ্যনাৰসকল এই আমাৰ আয়োগৰ সদস্য হ'ব। ৰাজ্যৰ অষ্টম দৰমহা আয়োগ গঠনে আমাৰ কৰ্মচাৰীসকলৰ মাজত নিশ্চিতভাৱে আশাৰ সঞ্চাৰ কৰিব, কাৰণ ভাৰত চৰকাৰৰ সমান্তৰালভাৱে আমি পে কমিশ্যনৰ ক্ষেত্ৰত একেলগে আগুৱাই গৈছোঁ। ভাৰতত এতিয়ালৈকে কোনো ৰাজ্য চৰকাৰে পে কমিশ্যন গঠন কৰা নাই। অসম এই ক্ষেত্ৰত এখন অগ্ৰণী ৰাজ্য হিচাপে স্বীকৃত হ'ব। কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ কাৰণে আজি আমি সৰ্থেবাৰীত 100 বিঘা মাটিৰ আবণ্টন দিওঁ। তাৰোপৰি জৱাহাৰ নবোদয় বিদ্যালয় স্থাপনৰ বাবে শোণিতপুৰ জিলা, চৰাইদেউ জিলা আৰু কামৰূপ মেট্ৰ' জিলাৰ চন্দ্ৰপুৰত আজি আমি ভূমিৰ আবণ্টন দিওঁ।